রিমা শর্মার পরিকল্পনা রাজীব বড়ুয়ার অনুষ্ঠানটি ফেসবুকৰ অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীৰ পেজত লাইভ প্ৰচাৰৰ ব্যৱস্থা কৰিছে নীল দাসে অনুষ্ঠানটি আকাশবাণী ডিব্ৰুগড় যোৰহাট নগাঁও তেজপুৰ ডিফু হাফলং আৰু কোকৰাঝাৰ কেন্দ্ৰই ৰিলে কৰিছে দশম শ্ৰেণীৰ সমূহ ছাত্ৰ-ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠান আৰম্ভ কৰিছো। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ ইংৰাজীৰ পাঠ আছে আৰু পাঠদান কৰিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি গুৱাহাটীৰ ছেণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী কবিতা শৰ্মা বাইদেউ। নমস্কাৰ শ্ৰীমতী শৰ্মা। আৰু আজি তোমালোকে এই পাঠটি শুনাৰ পিছত বাইদেউক ফোন কৰিব পাৰিবা, প্ৰশ্ন সুধিব পাৰিবা। ফোন নম্বৰ কেটি কৈ দিছো 0361 গুৱাহাটীৰ কোড নম্বৰটি লগাবা, তাৰপিছত 2320 আৰু 2662325। হোৱাটছএপ নম্বৰ এটিও আছে 6003540566। এতিয়া আমি পাঠ আৰম্ভ কৰিম। আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথি ফুটপ্ৰিণ্ট উইদাউট ফিট এই পাঠ্যপুথিখনৰ আ কুৱেশ্যন অফ ট্ৰাষ্ট এই পাঠটি আলোচনা কৰিবলৈ লোৱা হৈছে। এই অনুষ্ঠানটি আমাৰ অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী ফেচবুক লাইভ কৰিছে নীল দাসে আৰু পাঠটি ইউটিউবতো উপলব্ধ হ'ব। তোমালোকে শুনিব পাৰিবা, তোমালোকে ইয়াক ছেভ কৰি থব পাৰিবা পিছৰ শুনিবৰ বাবে। গতিকে আমি পাঠ আৰম্ভ কৰো। তোমালোকৰ পাঠটি হ'ল আ কুৱেশ্যন অফ ট্ৰাষ্ট। শুনাচোন পাঠটি মনোযোগেৰে। মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ মই দশম শ্ৰেণীত লগা ক্লাছ 10ত লগা যিখন ছাপ্লিমেণ্টাৰী ৰিডাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট সেই কিতাপখনৰ পৰা এটা ছুটি গল্প লৈছো। সেইটো হ'ল আ কুৱেশ্যন অফ ট্ৰাষ্ট। এই লেচনটো এইটো এটা ছুটি গল্প হয়, এইটোৰ ওপৰত আমি আজি আলোচনা কৰিম। এই গল্পটো বৰ সুন্দৰ এটা গল্প। এই গল্পটো লিখিছে ভিক্টৰ কেনিঙে। মই অকণমান তোমালোকৰ ভিক্টৰ কেনিঙৰ বিষয়ে কৈ দিছো। ভিক্টৰ কেনিং এজন বিখ্যাত ৰাইটাৰ আছিলে, লিখক আছিলে। তেওঁ 16 জুন 1911 চনত জন্মগ্ৰহণ কৰিছিলে ইউনাইটেড কিংডমৰ প্লাইমাউথ নামৰ এখন জেগাতে। তাৰপিছত তেওঁ এজন যথেষ্ট নাম থকা ৰাইটাৰ আছিলে। তেওঁ উপন্যাস লিখিছিলে, তেওঁ গল্প লিখিছিলে, ছুটি গল্প বহুত লিখিছিলে আৰু তেওঁ ৰোমান্টিক গল্প বহুত লিখিছিলে। আৰু 1950, 60, 70 দশকত তেওঁ যথেষ্ট ফেমাছ হৈছিলে, যথেষ্ট বিখ্যাত হৈছিলে। আৰু তেওঁ বহুত কিতাপ, বহুত গল্প তেওঁ বেলেগ নামেৰো, যিটো আমি ইংৰাজীত চিডনিমছ বুলি কওঁ, সেইটো নামেৰো বেলেগ নামেৰো লিখিছিলে। যেনে জুলিয়ান ফৰেষ্ট বা এলেন ক্লড নামৰ এইকেইটা নামেদিও তেওঁ বহুত কিতাপ লিখিছিলে। আৰু তেওঁ যথেষ্ট সৰু অৱস্থাৰ পৰাই তেওঁ লিখিবলৈ আৰম্ভ কৰিছিলে। তেওঁ লিখি ভাল পাইছিলে, গল্প লিখিছিলে, উপন্যাস লিখিছিলে, তেওঁ লিখি ভাল পাইছিলে। সেইকাৰণে বহুত সৰু বয়সৰ পৰাই তেওঁ লিখিছিলে। আৰু তেওঁ যেতিয়া প্ৰায় 19 বছৰ হৈছিলে তেতিয়াই তেওঁ বহুতকেইটা ছুটি গল্প বা শ্বৰ্ট ষ্টৰিজ বহুতকেইটা পাব্লিছ হৈছিলে, প্ৰকাশ পাইছিলে। আৰু তেওঁৰ প্ৰথমখন উপন্যাস, সেইখনৰ নাম হ'ল মিষ্টাৰ ফিঞ্চলে ডিছকভাৰ্ছ হিজ ইংলেণ্ড। শীৰ্ষক এই যিখন উপন্যাস সেইখন তেওঁ 23 বছৰ থাকোঁতেই, 23 বছৰ হওঁতেই সেইখন প্ৰকাশ পাইছিলে। তাৰমানে বহুত কম বয়সতে তেওঁ এখন প্ৰকাশ পাইছিলে। আৰু তেওঁ সৰু ল'ৰা ছোৱালীৰ বাবে বহুত গল্প লিখিছিলে। আৰু তেনেকুৱাকে এখন তেওঁৰ বহুত নাম থকা চৰ্চিত হেৰি আছে, চিলড্ৰেনৰ ট্ৰাইলজি বুলি কয়। ট্ৰাইলজি মানে 3খন একেলগে লিখিছিলে আৰু পৰস্পৰৰ লগত ইখন সিখনৰ সম্বন্ধ থকা ট্ৰাইলজি এখন আছে। সেইখনৰ নাম হ'ল দ্য ৰানৱেজ। আৰু সেইখন US চিলড্ৰেনৰ টেলিভিশ্যনতো সেইখন তেওঁলোকে চিলড্ৰেনৰ কাৰণে এটা প্ৰগ্ৰেম বনাই পেলাইও আনকি দেখুৱাইছিলে। গতিকে তেওঁ যথেষ্ট নাম হৈছিলে, তেওঁ যথেষ্ট ভাল লিখিছিলে চিলড্ৰেনৰ কাৰণে। তেওঁ যথেষ্ট ধুনীয়া ধুনীয়া তেওঁ গল্প লিখিছিলে।
আৰু 21 ফেব্ৰুৱাৰী 1986 তেখেতৰ মৃত্যু হয় এতিয়া আমি গল্পটোলৈ আহো গল্পটোৰ নাম হ'ল A Question of Trust ট্ৰাষ্ট মানে কি বিশ্বাস কোৱেশ্চন মানে কি এটা সন্দেহ হয় যে বিশ্বাস কৰিব পাৰি নে নোৱাৰি বা বিশ্বাস কৰা উচিত হয় নে নহয় এইটোৰ ওপৰতে ভিত্তি কৰি পেলাই এই সুন্দৰ গল্পটো লিখিছে এটা ইয়াত এটা সৰু বস্তু দিয়া আছে 2 লাইন মান দিয়া আছে চোৱাচোন তোমালোকে It is said that you must set a thief to catch a thief তাৰ মানে কি কৈছে যে গল্পটো আৰম্ভণিতে কৈছে ৰাইটাৰে কৈছে লেখকে কৈছে যে এজন চুৰক ধৰিবৰ কাৰণে বা এটা চুৰক ধৰিবৰ কাৰণে আটাইতকৈ ভাল উপায় হ'ল যে আৰু এজন চুৰক বা আৰু এটা চুৰক তেওঁ ধৰিবৰ কাৰণে লগাব লাগে তেতিয়া বৰ সহজে এটা চুৰক ধৰিব পৰা যায় আৰু এটো কিহৰ কাৰণে হয় কাৰণ এজন চুৰে ইজন চুৰৰ কি কৌশলৰে তেওঁ চুৰ কৰিব পাৰে কি ধৰণে তেওঁ চুৰ কৰিব পাৰে কি প্লেনিং কৰে সেই বস্তুখিনি জানে লগতে তেওঁ সাইকোলজি যিটো মানসিকতা যিটো এজন চুৰৰ সেই গুটেখিনি কথা জানে সেইকাৰণে এজন চুৰক ইজন চুৰৰ পিছত লগালে তেতিয়ালে ধৰিবলৈ অলপ সুবিধা হয় আৰু পিছৰ ইয়াত কথাটো কৈছে but it is also said that there is honor among thieves আৰু চুৰ বিলাকৰ যিখন সমাজ হেতু সেই সমাজৰ মাজত মানে ইজন চুৰে সিজন চুৰৰ প্ৰতি ৰেসপেক্ট থাকে সন্মান কৰে ইজন চুৰে সিজন চুৰক নঠগায় তেওঁলোকৰ চুৰৰ যিটো ভিত্তিত তেওঁলোকে খাই বৈ থাকে যিটো তেওঁলোকৰ অকুপেশন যিটো উপায় কৰি প্লে তেওঁলোকে খাই থাকে তাৰমানে চুৰ কৰে যিখিনি কাম কৰে সেই যিখিনি তেওঁলোকৰ চুৰৰ সমাজ সেই সমাজখনৰ মাজত যিটো তেওঁ জিয়াই থাকে তেওঁলোকে ইজনে সিজনক সদায় সন্মান কৰে ইজনে সিজনক কেতিয়াও নঠগায় কিন্তু এই গল্পটো আমি পঢ়িলে আমি গম পাম আচলতে এই কথাটো সঁচা হয় নে নহয় সেইটোৰ ওপৰতে ভিত্তি কৰিয়ে এই গল্পটো লিখিছে এতিয়া আৰম্ভণিতে দুটা প্ৰশ্ন দিয়া আছে কিন্তু এই প্ৰশ্ন দুটা তোমালোকে এসোৱা পঢ়িলেহে তোমালোকে আসলতে উত্তৰ দুটা পাবা What does Horace Denby like to collect? Why does he steal every year? এই দুটা প্ৰশ্ন আমি এসোৱা পঢ়িলেহে আমি গম পাম এতিয়া মই তোমাক অকমান সৰুটিকে গল্পটো কৈ দিছিলো হৰেছ ডেনবি এজন চুৰ হয় তেওঁ চুৰ কৰি পেলে বছৰত সদায় এবাৰেই চুৰ কৰে তেওঁ সেই চুৰখিনি এনেকুৱাকে তেওঁ চুৰ কৰিবলৈ যায় যে যিটো ঘৰলৈ যাব সেই ঘৰটো আগৰৰ পৰা তেওঁ ভালকে চাই লৈ পেলে চাই যে এইজন অলপ ধনী ঘৰৰ মানুহ বা এই ঘৰৰ মানুহ সঁচাকে বৰ বেছ ধনী তেওঁলোকক এটা চুৰ কৰিব পাৰি কিন্তু তেওঁ চুৰ কিয় কৰিছে তেওঁ অলপ বেলেগ ধৰণৰ চুৰ আছিলে সৰ্বসাধাৰণ চুৰৰ নিচিনা তেওঁ নহয় গতিকে তেওঁ অলপ বেলেগ ধৰণৰ চুৰ আছিলে কিয় আছিলে কাৰণ তেওঁ চুৰ আচলতে কিয় কৰিছিলে কাৰণ তেওঁ কিতাপ পঢ়ি বৰ ভাল পাইছিলে আৰু দামী ভাল আৰু যিবোৰ কিতাপ অলমান কিনিবলৈ তেওঁৰ কাৰণে অকমান অসুবিধা হৈছিলে যেহেতু অলপ মূল্যবান কিতাপ অলপ দামী কিতাপ সেই কিতাপখিনি কিনিবলৈ যেহেতু পইচা বহুত লাগে সেই পইচা কিতাপখিনি আচলতে কিনিবৰ কাৰণে তেওঁ বিশেষকে চুৰ কৰিছিলে আৰু তাৰ ভিতৰত সেই বস্তু কিতাপখিনি তেওঁ বেলেগ এজন মানুহৰ হতুৱাই সদায় কিনাই আনিছিলে আৰু তাৰ পিছত যিখিনি পইচা বাচি যায় সেইখিনি পইচাতে তেওঁ বছৰটো চলি গৈছিলে কিন্তু বছৰত তেওঁ মাত্ৰ এবাৰেই চুৰ কৰে যে তেওঁ যে অনবৰতে চুৰ কৰি থাকে তেনেকুৱা ধৰণৰ চুৰ নহয় সেইকাৰণে তেওঁ বাকি চুৰ বিলাকতকে অলপ বেলেগ আৰু তাছত তেওঁ এবাৰ তেনেকে আৰু এটা ঘৰলৈ তেনেকে প্ল্যান কৰি প্লে চুৰ কৰিব গৈছিলে কিন্তু চুৰ কৰিবলৈ যাওঁতে কি হ'ল তাতে গৈ প্লে তেওঁ এটা গৈ প্লে আৰু এজন চুৰক পায় আৰু সেই চুৰজন কোন আছিল মহিলা এগৰাকী যোনে তেওঁ ঘৰৰ মালিকনী হিচাপেহে চিনাকি দিছিলে সেইকাৰণে তেওঁ ভবা নাছিলে যে সেই মানুহগৰাকী ইমান ধুনীয়া মানুহগৰাকী যে চুৰ হ'ব পাৰে তাৰছত মানুহগৰাকী তেওঁ মানে ডিসিভ কৰিলে তেওঁ ঠগাই পেলে ধুনীয়াকে মানুহজনৰ হতুৱাই হৰেছ ডেনবিৰ হতুৱাই তেওঁ চুৰ কৰাই পেলে গুটেখিনি বস্তু তেওঁ নিজে লৈ পেলে আসলতে গুচি গল আৰু হৰেছ ডেনবিয়ে ভাবিলে যে সেই মানুহগৰাকী ঘৰৰ মালিকগনি তেওঁ আসলতে টকা পইচাখিনি লাগিছিলে বা জুৱেলাৰীখিনি লাগিছিলে হেতু কাৰণে তেওঁ বিচাৰিছিলে এই গল্পটো কৰি বুজালে তোমাকে ভালকে বুজি পাবা আৰু সেই বুলি ভাবি পেলে তেওঁ মানে বস্তুখিনি দি পেলে তেওঁ গুচি গৈছিলে কাৰণ নহলে তেওঁ পুলিচক ধৰা দিম বুলি কৈছিলে আৰু যেহেতু পুলিচৰ পৰা তেওঁ বাচিব বিচাৰিছিলে তেওঁ জেললৈ যাব বিচৰা নাছিলে প্ৰিজনলৈ যাব বিচৰা নাছিলে সেইকাৰণে তেওঁ মানুহগৰাকী কামটো কৰি দি পেলে তেওঁ গুচি গৈছিলে কিন্তু কেইদিনমান পিছত তেওঁ গম পালে যে সেই ঘৰটোত চুৰ হোৱা কাৰণে পুলিচে তেওঁ বিচাৰি আহিছে আৰু তেওঁ এৰেষ্ট কৰি পেলে
লৈ যায় আৰু তাৰ পিছত তেওঁ কি হয় প্ৰিজনৰ এসিস্টেন্ট লাইব্ৰেৰিয়ান হিচাপে তেওঁ কাম কৰে আৰু যেতিয়া তেওঁ তাতে এসিস্টেন্ট লাইব্ৰেৰিয়ান হিচাপে তেওঁ প্ৰিজনত জেলত কাম কৰে তেতিয়া তেওঁ মাজে সময়ে সেই মানুহগৰাকীৰ কথা মনত পৰে যে ইমান ধুনীয়া মানুহগৰাকীয়ে তেওঁ কেনেকে ঠগাই থৈ গল আৰু যেতিয়া মানুহে আহি পেলে বা কোনোবাই আহি পেলে তেওঁ honor among thieves কথাটো কয় যে সুৰ সমাজৰ মাজত মানুহে ইজনে সিজনৰ প্ৰতি ৰেসপেক্ট থাকে শ্ৰদ্ধা থাকে সেই কথাষাৰ কলে তেওঁ তাৰমানে বৰ খং উঠে কাৰণ সেই কথাষাৰ মানুহগৰাকীয়ে নাৰাখিলে আৰু তেওঁ ফাঁকি দি পেলে ঠগালে এতিয়া আমি গল্পটো অলপমান কৰো ভালকে Everyone thought that Horace Denby was a good, honest citizen. He was about 50 years old and unmarried, and he lived with a housekeeper who worried over his health. In fact, he was usually very well and happy, except for attacks of hay fever in summer. He made locks and was successful enough at his business to have 2 helpers. Yes, Horace Denby was good and respectable, but not completely honest. So, yat ki koise যে হৰিছ ডেনবি যিজন সুৰজনৰ নাম তেওঁ এজন ভাল অনেষ্ট সত্য সিটিজেন মানে নাগৰিক আৰু মানুহে তেওঁ খেতু বুলিয়ে ভাবিছিলে আৰু তেওঁ বিয়া কৰোৱা নাছিলে তেওঁ 50 বছৰ বয়স যদিও হৈছিলে তেওঁ আনমেৰিড আছিল তেওঁ বিবাহিত নাছিলে আৰু তেওঁ এজন হাউসকিপাৰ ৰাখিছিলে হাউসকিপাৰ মানে জুনে ঘৰ সৰবোৰ অলপ চোৱাচিতা কৰি দিয়ে আৰু তেওঁ কি কৰিছিলে তেওঁ দুজন তেওঁ যিখিনি ইনকাম কৰিছিলে সেইখিনি ইনকাম দুজন তেওঁৰ তলত হেল্পাৰ তেওঁ সহায় কৰি দিবলৈ তেওঁৰ কামত যথেষ্ট হৈছিলে সেইখিনি মানখিনি তেওঁ ইনকাম কৰিছিলে তেওঁ কি কৰিছিলে তেওঁ তলা বনাইছিলে তলা চাবি এইবিলাক বনাইছিলে আৰু তাৰে বিজনেস কৰিছিলে আৰু তেওঁ খালি কি হৈছিলে এটা হে ফিভাৰটো হল এটা এলাৰ্জিক এটেক তাৰ মানে গছৰ বা ফুলৰ কিছুমান ফুলৰ কিছুমান পাৰ্টিকুলাৰ গছ বা ফুলৰ গুণ পালে এটি তুমি কি হয় এলাৰ্জি ৰিঅ্যাকশন এটা হয় আৰু হেতু হলে কি হয় তোমাৰ নাকত হুৰহুৰা আৰু হুৰহুৰণিটো উঠাৰ পিছত কি হয় বা হাঁচি আহে তেতিয়া অকল হেতু হৈছিলে সামাৰত গৰম দিনত তেওঁ সেই এলাৰ্জি বেমাৰটো হৈছিলে আৰু বাকি তেওঁ যদিও কৈছে যে তেওঁ খুব ভাল গুড ভাল আৰু ৰেসপেক্টেবল আসিলে তথাপিও তেওঁ কমপ্লিটলি অনেষ্ট সত্য বুলি ক'ব নোৱাৰি বা হক বুলি ক'ব নোৱাৰি কিয় নোৱাৰি কাৰণ তেওঁ বছৰত এবাৰ হলেওটো চুৰ কৰিছিলে আৰু চুৰি কাৰ্যটো কিতেও হক কাম নহয় গতিকে তেওঁ সেই হিচাপত হেতু হক বুলি ক'ব নোৱাৰি 15 years ago, Horace had served his first and only sentence in a prison library. 15 বছৰ আগতে second paragraph to সব 15 বছৰৰ আগতে তেওঁ এবাৰ কিন্তু চুৰি কাৰ্যৰ কাৰণে তেওঁ এৰেষ্ট কৰিছিলে আৰু সেন্টেন্স মানে কোৰ্টে তেওঁ পানিশমেন্ট দিছিলে শাস্তি দিছিলে আৰু শাস্তি মানে কি তেওঁ আকৌ তাতেতিয়াও প্ৰিজন লাইব্ৰেৰীতে তেওঁ কাম কৰিবলগীয়া হৈছিলে হেতু কিন্তু 15 বছৰৰ আগতে আৰু তাৰ পিছত তেওঁ সেই 15 বছৰে তেওঁ ইমান ভালকে চুৰি কাৰ্যবোৰ কৰে ইমান ধুনীয়াকে প্ল্যানিং কৰি আছিল যে প্ৰত্যেক বছৰতে এবাৰ চুৰ কৰে কিন্তু তেওঁ ধৰা পৰা নাছিলে আৰু তেওঁ সেই চুৰ কিয় কৰিছিলে কাৰণ তেওঁ যিবোৰ ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুক যিবোৰ কিতাপ দামী কিতাপ আৰু অলপ কমকে পোৱা যায় সেই কিতাপবিলাক তেওঁ মানে কালেক্ট কৰিছিলে পঢ়ি ভাল পাইছিলে আৰু তেওঁ গুটাইছিলে সেইখিনি কিনিবৰ কাৰণে তেওঁ যেটো পইচা লাগিছিলে সেই পইচাখিনিৰ কাৰণে তেওঁ ওহে চুৰ কৰিছিলে আৰু সেই যেতিয়া পইচাখিনি পায় তেওঁ বেলেগ বজাৰ মানুহৰ হতুৱাই সেই কিতাপখিনি কিনি আনে কাৰণ তেওঁ নিজে গৈ প্লে কিনিব নোৱাৰে সেইকাৰণে তেওঁ বেলেগ এজনৰ হতুৱাই কিতাপখিনি কিনি আনে Now, walking in the bright July sunshine, he felt sure that his year's robbery was going to be as successful as all the others. Our hedina edin ki korisile teo July mahot sunshine mane dhuniya road asile hedina teo ঘুৰি পেলে তেওঁ ভাবি আছিল অলমান তেওঁ ঘুৰি আছিল ওয়াকিং কৰি আছিল খুস্কাৰি আছিল আৰু তেওঁ তেতিয়া ভাবি আছিল যে আগৰ কেই বছৰ যে ধৰণে তেওঁ চুৰ কৰোনতে তেওঁ সাকসেসফুল হৈছিল সেই ধৰণে এবাৰো হয়তো তেওঁ যেতিয়া চুৰ কৰিবলৈ যাব তেওঁ এবাৰো হয়তো তেওঁ সাকসেসফুল হ'ব সক্ষম হ'ব আৰু সেই কাৰণে তেওঁ কি কৰিছে তে সাধাৰণতে কি কয় যত চুৰ কৰিবলৈ যায় তালে গৈ পেলে তেওঁ ধুনিয়াকে আগে জেগা টুকুৰা চাই লয় তো এবাৰো তেওঁ গৈ পেলে জেগা টুকুৰা চাই লৈছিলে the house at Shotover Grange তাতে এটা ঘৰ আছিল Shotover Grange ওচৰত সেই ঘৰটো তেওঁ ভালকে চাই আহিছিলে নিৰীক্ষণ কৰিছিলে ঘৰটোৰ ইলেক্ট্ৰিক ওয়্যাৰ কেনেকুৱা আছিল ৰুম বিলাক কেনেকুৱা আছিল আৰু সেই গুটেখিনি বস্তু তেওঁ চাই আহিছিলে তেওঁ এটো পৰ্যন্ত গম পাইছিল যে ঘৰৰ মানুহ কেইদিন মান নাথাকে মাহমান প্ৰায় নাথাকে
আৰু সেই দিনটোতে কি হল তেওঁলোকৰ ঘৰত থকা যিবোৰ সাৰ্ভেন্ট হয় কাম কৰা মানুহ আছিলে তেওঁলোকো হেনেখন সিনেমা চাবলৈ যাব গতিকে তেওঁ জানিছিল যে তেওঁৰ হাতত 4 ঘণ্টা সময় আছে আৰু এই 4 ঘণ্টা সময় তেওঁৰ কাৰণে যথেষ্ট হ'ব চু কৰিবৰ কাৰণে আৰু সেই কাৰণে তেওঁ কি কৰিছিলে তেওঁৰ বেগটো যিখিনি সজুলি লাগে সেইখিনি বস্তু লৈ পেলে তেওঁ পিছফালে দি গাৰ্ডেনৰ ৱাল পাৰ হৈ পেলে তেওঁ সোমাইছিলে তেওঁ ইটো পৰ্যন্ত জানিছিলে যে ঘৰটোৰ কুকুৰ এটা আছে কুকুৰটোৰ নাম কি আৰু ঘৰৰ চাবিটো ক'ত থাকে There were about 15,000 pounds worth of jewels in the grand safe. তেওঁ এইটো জানিছিলে যে সেই পাৰ্টিকুলাৰ ঘৰটোত কি আছে তাতে এটা যিটো সেফ আছে সেফ মানে আমি সিন্দুক বুলি কওঁ সৰু বাকচ যত আমাৰ অলংকাৰ এনেকে থোৱা যায় টকা পইচা থাকে হয়তো তাৰছত তেওঁ জানিছিলে যে তাত কিমান আছিলে 15,000 pounds 15,000 pounds ৰ মূল্যৱান জুৱেলাৰী আছিলে জুৱেলছ আছিলে গতিকে অলংকাৰ আছিলে মণিমুকুতা আছিল এনেকুৱা বস্তু আছিলে আৰু তেওঁ জানে যে যদি সেইখিনি তেওঁ এপদ কিও বিক্ৰী কৰে তথাপিও তেওঁ 5,000 পাউণ্ড 5,000 পাউণ্ড আহিবই কাৰণ তেওঁ একেলগে গুটিখিনি বিক্ৰী কৰিব নোৱাৰে কাৰণ তেওঁকো ধৰিব আৰু গতিকে এটাকে বিক্ৰী কৰিব আৰু তেওঁ যেহেতু তেওঁ তেনেকে বিক্ৰী কৰিব হয়তো তেওঁ যিমান 15,000 পাউণ্ড আছিল কিমান হয়তো তেওঁ পইচা নাপায় গতিকে তেওঁ জানিছিলে এটলিষ্ট 5,000 পাউণ্ড তেওঁ পইচা পাব আৰু সেইখিনি দি কি হ'ব যে সেই অটম সিজন যেটো তামনে শৰৎ কালৰ সময় নতুন কেখনমান কিতাপ ওলাব আৰু সেই কিতাপ কেখন সেই পইচাৰে তেওঁ কিনিব পাৰিব সো সেইটো আহাৰে তেওঁ প্ল্যান কৰিছিলে যে তেওঁ সেই ঘৰটোত গৈ পেলে তেওঁ চুৰ কৰিব He had seen the housekeeper hung the key to the kitchen door on a hook outside. He put on a pair of gloves, took the key and opened the door. He was always careful not to leave any fingerprints. So তেওঁ কি কৈছে পিছফাল দি আহিলে আৰু ঘৰৰ সেই ঘৰটো যিগৰাকী হাউসকিপাৰ জুনে চাইছে ঘৰটো সোৱাচিতা কৰে তেওঁ চাবিটো ক'ত থৈ যায় তেওঁ হেতু জানিছিলে দেখিছিলে আৰু তেওঁ গ্লাভছ মানে হাত মোজা পিন্ধি পেলে তেওঁ আহি চাবিটো লৈ দৰজাখন মানে খুলি পেলে সোমাইছিলে তেওঁ জানিছিলে গ্লাভছ কিয় পিন্ধিছিলে যাতে তেওঁ আঙুলিৰ ছাপ কুটু নাথাকে বা চিন না থাকে আৰু তাতে এটা সৰু কুকুৰ আছিল হেফাল দিয়া সোমাউতে তেওঁ সৰু কুকুৰ এটা আছিল তেওঁ ফুমোৱা দেখি কি সাধাৰণতে অচিনাকি মানুহ দেখিলে কুকুৰে ভুকে কিন্তু এই কুকুৰটোৱে ভুকাৰ আগতেই তেওঁ কি কৰিছিলে কুকুৰটোক নামটো দি মাতি দিছিলে the dog made a noise and moved its tail in a friendly way কুকুৰটোৱে কি কৈছিল নেগুডাল জুকাই দিছিলে তেওঁ দেখি পেলে কিয় কাৰণ যদি কুকুৰটো অলপকেহে লৰচৰ কৰিছিল ভুকি দিয়া নাছিলে কাৰণ তেওঁ কুকুৰটোৰ যিটো নাম সেই নামটো দিয়ে মাতিছিলে তাৰমানে তেওঁ কিমানখিনিলৈকে চাইছিলে যে কুকুৰটোৰ নামটো কি All right, Sherry, Horace said as he passed. All you had to do to keep dogs quiet was to call them by their right names and show them love. That এইটো কথা কৈছিল যে কুকুৰক যদি বহ কৰিব লাগে বা কন্ট্ৰোল কৰিব লাগে তেতিয়াহলে কি কৰিব লাগে কুকুৰক সদায় তেওঁলোকৰ যিটো আসল নাম সেই নামটো দি মাতিব লাগে আৰু মৰম কৰিব লাগে তেতিয়া কুকুৰবোৰ সহজে বহ হৈ যায় আৰু সেইকাৰণে কুকুৰটোৱে ভুকা নাছিল আৰু তেওঁ বৰ সহজে ঘৰটোৰ ভিতৰলে সোমাব পাৰিলে The safe was in the drawing room behind a rather poor painting. আৰু তেওঁ এইটো জানিছিলে যে সেফটো কোট আছিল বা সন্দুকটো সৰু বাকচটো কোট আছিল যে poor painting এটা ড্ৰয়িং ৰুমতে আছিল ড্ৰয়িং ৰুমত এখন পেইন্টিং আছিল পেইন্টিংখন বৰ ধুনীয়া পেইন্টিং নহয় ছবি এখন আছিল তাৰ পিছফালে এটা সৰু সন্দুক আছিল তাতে এইটো বাকচটো তাতে সন্দুকটো তাতে পেইন্টিংখনৰ পিছফালে থোৱা আছিল আৰু তেওঁ হে ফটোবিলাক দেখি পেলাই ভাবিছিল যে এবাৰৰ কাৰণে তেওঁ হে ফটো কালেক্ট কৰিব নেকি কিন্তু তাৰপিছত তেওঁ ভাবিলে যে ন তেওঁ নিচিনা সৰু ঘৰটোত ফটো আনি পেলাই ৰাখিলে পিকচাৰ্স বোৰ আনিলে পেইন্টিংস বোৰ আনি পেলাই ছবি আনি পেলাই ৰাখিলে বহুত জায়গা লাগিব তেওঁ সৰু ঘৰটোত হেতু সুবিধা নহব সেইকাৰণে কিতাপেই ভাল সেইকাৰণে তেওঁ কিতাপেই কিনিবলৈ ললে There was a great bowl of flowers on the table and Horace felt his nose prickle. Atia je khomai pela ahisile tetia ki hol eta horu bowl mane horu eta bati jot oloman phul asile atia je mato tale khomai ahile ki hol khomai ahabse teo itching hoisile nak to tickle mane itching tamane হুৰনি হৈছিল নাকটোত আৰু তেওঁ যেটো হে ফিভাৰ আছিল হেকানে হেতু এলাৰ্জি কিছুমান ফুলৰ গুণ পালে হয় তো তেওঁৰ সেই এলাৰ্জিক ৰিঅ্যাকশনটো হৈছিল হোৱা কাৰণে কি হৈছিল তেওঁ হাছিয়াই দিছিল
আৰু কি কৈছে and put them down his he gave a little sneeze and then put down his bag. He carefully arranged his tools. He had 4 hours before the servants returned. So তেওঁ যদিও হাচিয়ালে তাৰছত তেওঁ আস্তেকে তেওঁ বেগটো মাটিত থলে তাতে সৰ্টে থলে আৰু তেওঁ কইলে কি গুটে টুলস খিনি তাৰমানে সজুলিখিনি ধুনিয়াকে তেওঁ এৰেঞ্জ কৰি ললে কাৰণ এতিয়া তেওঁ চুৰ কৰিবলৈ এখিনি ব্যৱহাৰ কৰিব লাগিব আৰু তেওঁ জানিছিলে যে তেওঁ হাতত 4 ঘণ্টা সময় আছে The safe was not going to be hard to open. After all, he had lived with locks and safes all his life. Our teokane he horu safe to ba he cabinet to sanduk to khula bikhe okhubidha hobo boli teo bhaba nasile karon গুটে জীবন তেওঁ তলা খোলা সেফ ভাঙা এবিলা কামি যেহেতু কৰি আছিল আৰু ঘৰটোত এটা বাগলাৰ এলাৰ্ম আছিল হেতু মানে কি যদি চুৰটোৰ আহে তেতিয়া হলে সন্মুখৰ পৰা এটা হুমাই তেতিয়া হলে তাতে এটা এলাৰ্ম থাকে যেটো বাজি যায় আৰু তেওঁ এটো জানিছিল যে হেতু বনাইছে যদিও তো বৰ ভাল অৱস্থাত নহয় তাৰ ওয়াৰিং জিবিলা হেবিলাকো খুব ভাল নহয় হেকাৰণে তেওঁ বৰ সহজতে গপলে ওয়াৰিং বিলাকো কাটিব পাৰিছিল আৰু তাৰ পিছত কি হ'ল তেওঁ যেতিয়া ওয়াৰিং খিনি কাটি পেলে আহিলে তাহি আহাৰ লগতে আকৌ এবাৰ হাচিয়ালে এবাৰ কিনো হাচিটো অলমান জোৰে মাৰিলে তাৰপিছত তেওঁ এটো কথা ভাবি আছিল যেতিয়া আহিলে যে কিছুমান মানুহ মানে কেনুকাকে ফুলিশ হয় বা কেনুকাকে মানে কিছুমান কথা নাজানে বা কৰিব নালাগে হেতু হ'ল যে এখন ম্যাগাজিনত এই ঘৰটোৰ বিষয়ে এটা ধুনিয়া বিৱৰণ দিয়া আছিল এবাৰ আৰু সেই তাত তেতিয়াই আনকি গুটে ঘৰটো কেনুকা গুটেখিনি কথা তাত লিখা আছিল আৰু লগতে এই পাৰ্টিকুলাৰ সন্দুকটো কোনখিনি জায়গাত আছে হেতু পৰ্যন্ত এই ম্যাগাজিনখনত সেই আৰ্টিকেলটো লিখা আছিল যেটো কাৰণে তেওঁ জানিবলৈ ঘৰটো কোন যিখিনি জায়গাত কি আছে কি নাই জানিবলৈ তেওঁ অলপ সুবিধা হৈছিল But Horace found that the flowers were hindering him in his work. বাৰে বাৰে সেই ফুলখিনিৰ গুণটো এটা বাৰে বাৰে বৰ দিগদাৰি দি আছে কাৰণ নাকটো বাৰে বাৰে তেওঁ ফুৰফুৰাই আছে কাৰণে তেওঁ কামখিনি কৰোতে বাৰে বাৰে বাধা দি আছিল হিন্ডাৰিং মানে ডিফিকাল্ট টু ডু সামথিং তেওঁ অসুবিধা হৈছিল আৰু সেইকাৰণে তেওঁ কি কৰিছিল তেওঁ ৰুমালখনেদি মুখখন ঢাকি লৈছিল তাৰপিছত তেনেকুৱাতে কি হ'ল then he heard a voice say from the doorway what is it a cold or hay fever এনেকুৱাতে ঠিক সেই তিনিখিনি কৰি পেলে তেওঁ হাজু হৈ লওঁতে হঠাৎ তেওঁ কোনোবা মাতা শুনিলে কোনোবা আহাৰ কথা কলে মাইকি মানুহ এগৰাকীৰ মাত শুনিলে আৰু কোনোবা তেওঁ সুধিলে যে কি হৈছে সৰ্দি লাগিছে নে হে ফিভাৰ হৈছে এনেকৈ তেওঁ কোনোবাই সুধিলে আৰু তেওঁ মানে কি সুধুনতে তেওঁ বিশেষকে তেওঁ ভাবিবলৈকে নহল পটককে কৈ দিলে যে মোৰ হে ফিভাৰ হৈছে তেতিয়া হে মানুহগৰাকী তেওঁ কলে যে যদি তুমি ভালকে জানিলা হয় যে কোনবিধ গছ কোনটো ফুলে তোমাক একো অসুবিধা দিয়ে তেতিয়া হলে তুমি ভালকে তাৰ চিকিৎসা কৰিব পাৰিলা হেতেন আৰু তাৰ ৰেমেডি লব পাৰিলা হয় আৰু চিকিৎসা কৰাৰ পিছত তোমাৰ এই বাধাবোৰ নাহিলে হয় যেতিয়া তুমি ভালকে যদি তুমি কাম কৰিব যদি খুজিছা যদি গুৰুত্ব দিপলে তোমাৰ কামখিনি কৰিব খুজিছা তেতিয়া হলে তুমি এটো ডক্টৰক দেখুৱাই পেলে এটো ট্ৰিটমেন্টটো কৰা দৰকাৰ তেতিয়া হলে তোমাৰ বাৰে বাৰে এই বাধা নাহে তোমাৰ কামখিনি কৰোতে It was a quite kindly voice but one with firmness in it মাতটো মানুহগৰাকীৰ বৰ ধুনিয়া আছিল বৰ কাইন্ডলি মৰমেৰে কথাষাৰ তেওঁ কৈছিল কিন্তু তথাপিও অলপ দৃঢ়তাৰো কথাখিনি কৈছিল আৰু হে মানুহগৰাকী কেনে ডোৰৱে তেওঁৰ দৰজা কাষত হৈ আছিল আৰু তেনেকুৱাতে কি হ'ল কুকুৰটো আহিছিল আৰু কুকুৰটো আহিলে কুকুৰটোৰ গাটো মানে ঘহাই আছিল So হেকাৰণে তেওঁ কিন্তু কুকুৰটোকো তেওঁ কন্ট্ৰোল কৰিবলৈ জানিছিল মানুহগৰাকী ধুনিয়া আছিল আৰু তেওঁ ৰঙা কাপোৰ এযোৰ পিন্ধি আছিল আৰু তেওঁ আহি পেলে কি কৰিছিল ফায়াৰ প্লেস তোমালকে যদি ছবিটো সোৱা দেখিবা এই ক্যান্ডেল এডাল আছে তাৰ তলত যিটো জায়গা আছে সেইটো ফায়াৰ প্লেস তাৰ ওপৰত যিবোৰ বস্তু আছিল তেওঁ হেবোৰ ধুনিয়াকে অকমান এৰেঞ্জ কৰি দিছিল তাতে অলমান ভালকে সজাই থৈছিল Down Sherry, she said. Anyone would think I'd been away for a month. That কুকুৰটো আহিলে গাটো ঘহাই আছে কিনে কুকুৰটোকো কলে কুকুৰটোকো তেওঁ কন্ট্ৰোল কৰিব জানিছিলে কুকুৰটোক অলপ বহিবলৈ কলে আৰু তেওঁ ধুনিয়াকে কৈছে যে সবে ভাবিব যে সকলোৱে ভাবিব যে মই এমাহ মানৰ কাৰণে আসলতে মই নাই ইয়াপা গুছি গলো বুলি কপলে তেওঁ ধুনিয়াকে তেওঁলে হৰচলে চাই পেলে হাঁহি মাৰিছিলে কিন্তু মই তেওঁ কলে কিন্তু মই ঘূৰি আহিলো Aru, Horace had some hope because she seemed to be amused at meeting him.
He might avoid trouble if he treated her the right way, he replied. I didn't expect to meet one of the family. That তেওঁ মানে হৰিছে কেন ভাবিলে যে মানুহগৰাকী সকে তেওঁ লগ পাই পেলে ভালেই পাইছে কাৰণ মান ধুনিয়াকে তেওঁ কথা পাতিছে আৰু হেকানে তেওঁ ভাবিলে যে যদি মই মানুহগৰাকীক ভালকে ব্যৱহাৰ কৰো তেতিয়া হলে সকে ময়ো বিপদটো নপৰিম আৰু মই মানে সহজে মোৰ নিজৰ কামখিনি হয় কৰিব পাৰিম নহয় মই ইয়াৰ পৰা গুচি যাব পাৰিম যেকে তেওঁ হেতু ভাবিলে যে মই বিপদত নপৰো তেওঁ মানুহগৰাকী ভালভাৱে ব্যৱহাৰ কৰিলে আৰু ধুনিয়াকে মানুহগৰাকী ক'লে যে মই ইয়াত আসলে ঘৰৰ মানুহ এজনক পাম বুলি ভবা নাছিলো She nodded. I see what an inconvenience it is for you to meet me. Tetang say the manugarakie kole te mutu jukai ple te kole je oh moi gom paise tomar bahut okhubidha hoise tumi okhubidha honmukhin hobologia hoise tar pisot te khudle eta tumi ki koriba tetia horise kole je mor prothom jitu mor monot ভাব আইছে হেতু মতে মই পলাই যাম তেতিয়া তেওঁ কলে যে তুমি যদি পলাই যোৱা তেতিয়া তুমি পুলিচক মাতি দিম তে পুলিচে আহিলে তোমাক ধৰি লৈ যাব তেতিয়া হৰিছে মানে কি কৰিব তেওঁ উপায় নোহোৱা হল তে তেওঁ মানে ভাবিলে যে এতিয়া মই কি কৰিম পলাই যাব নোৱাৰো তেতিয়া তেওঁ লাহেকে কইলে কি মানুহগৰাকী তেওঁ এটা প্ৰস্তাৱ দিলে এটা সাজেশন দিলে ডিপলে কলে কি হৰি suggested it would be nice if you would forget you ever saw me let me go তেওঁ মানুহগৰাকী অলপ প্ৰস্তাৱ এটা দিলে আৰু অলপমান মানে কাকুতি মিনতি কৰা নিচিনাও কৈ পেলে কলে আৰু যে তুমি এতিয়া ভাল হ'ব যে যদি আপুনি মানে মোক মনত নাৰাখে যে আপুনি মোক লগ পাইছে এই বস্তুটো যদি আপুনি পাহৰি যায় আৰু যদি মোক উলাই যাবলৈ দিয়ে ইয়াৰ পৰা তেতিয়া হলে মই ধুনিয়াকে ইয়াৰ পৰা গুচি যাম আৰু মই একো চুৰ নকৰো কিন্তু মানুহগৰাকী হেতু বিচৰা নাছিলে মানুহগৰাকী কিন্তু অকমান তেওঁৰ কথাবোৰ অকমান সিভিয়াৰ আছিল অকমান তেওঁ স্টাৰ্ন কে অলমান উগ্ৰকে তেওঁ কোলে কৈ প্লে কৈছে মই যদি তোমাক গুচি যাব দিও তুমি তো বেলেগ জায়গাত গৈ প্লে বেলেগৰ ঘৰত গৈ চুৰ কৰিবা আৰু আমাৰ সমাজখন চুৰৰ পৰা মুক্ত কৰিব লাগে তেতিয়া তেওঁ কোলে তেতিয়া তেওঁ হাঁহিলে আৰু and he begged তেওঁ হাঁহি প্লে কথা খাৰ কলে আৰু কিন্তু হৰিছৰ বৰ ভয় লাগিছিল কাৰণ চুৰ পুলিচৰ হাতত গতাই দিব বুলি তাৰ পিছত তেতিয়া তেওঁ কি কলে look, I have no right to ask you for anything, but I am desperate. Let me go and I promise never to do this kind of thing again. I really mean it. তেওঁ কৈছে যে মই মোক যাবলৈ দিয়ক আৰু মই আপোনাক প্ৰমিস কৰিছো যে কথা দিছো যে মই আৰু এনেকুৱা চুৰ আৰু চুৰৰ কাম কেতিয়াও নকৰো হে বুলি কৈ প্লে তেওঁ যাব বিচাৰিলে কিন্তু মানুহগৰাকীয়ে তেওঁ যাব দিবলৈ কিন্তু খুজা নাছিলে She was silent, watching him closely. Then she said, you are really afraid of going to prison. তেওঁ সাইপলে কলে যে তেতিয়া হলে মানুহজনক সাইপলে কলে তামনে তুমি জেললৈ যাবলৈ হসাকে তুমি ভয় কৰা তাৰ পিছত তেওঁ কি কৰিলে মানুহগৰাকীয়ে কিন্তু তেওঁ কলে যে মই এতিয়া তোমাক যাবলৈ যদি দিব লাগে তেতিয়া হলে তুমি মোক এটা কাম কৰি দিব লাগিব হেতু হল যে তেওঁ কলে যে মোৰ তেওঁ যেটো সেফ টু আছিল যেটো সিন্ধুক আছিল হেতু মানে কিছুমান জুৱেলাৰী আছিল আৰু সেই জুৱেলাৰী খিনি তেওঁ পিন্ধি পেলে তেওঁ আসলতে পাৰ্টিলে যাব খুজিছিল কিন্তু কি হ'ল তাৰ এটা হেতু খুলিবৰ কাৰণে এটা নম্বৰ মিলাব লাগে আৰু সেই নম্বৰটো তেওঁ পাহৰি গল হেতু আৰু তেতিয়া এহৰেছে কলে যে মই এটো আপোনাৰ সহজে খুলি দিব পাৰিম আৰু খুলি দিয়াৰ পিছত আপুনি মোক যাবলৈ দিব তেওঁ কলে যাবলৈ দিম কিন্তু কেনুকাতে মানুহগৰাকীতে আগতে তুমি অকমান পাবা যে মানুহগৰাকী সিগাৰেট খাইছিলে সিগাৰেট খোৱা সময়ত হৰেছে কি কৈছে তেওঁ গ্লাভছ জো খুলি পেলে লাইটাৰটো দিছিলে কাৰণ তেওঁ প্ৰথমতে ভাবিছিল না মানুহগৰাকী যদি মই ভালকে ব্যৱহাৰ কৰো তেওঁ মোক যাবলৈ দিব তাই সেই কাৰণে সেই তেতিয়া যে তেওঁ গ্লাভছ খুলিছিলে তেওঁ গ্লাভছ জোৰ মানে পিন্ধাই নহলে কিন্তু তেওঁ গতিকে তেওঁ খালি হাতেৰে তেওঁ এই সন্দুকটো খুলি দিলে খুলি দিয়াৰ লগে লগে তাতে কি হ'ল তেওঁৰ ফিংগাৰপ্ৰিন্টবোৰ কিন্তু থাকি গল সেই খেয়ালটো তেওঁ একেবাৰে নাহিলে আৰু তেওঁ ভাবিলে যে মই এখিনি তেওঁ মানুহগৰাকীক যদি মই এই কামটো কৰি দিও মই তেতিয়া হলে যাব পাৰিম বুলি কৈ পেলে তেওঁ সেইখিনি কৰি পেলে তেওঁ যাবলৈ ওলালে আৰু মানুহগৰাকীও কলে যে এটো তেওঁ কলে যে এটো কিন্তু ভাঙি যাব বাকচটো ভাঙি যাব কৰো তেতিয়া তেওঁ কলে যে একো নহয় তেওঁৰ হাজবেণ্ড আহিবলৈ মাহমান আছে আৰু সেইখিনি সময়ৰ ভিতৰতে তেওঁ ৰিপেয়াৰ কৰি ল'ব পাৰিব আৰু তেওঁ হেতু বুলি ভাবি পেলে সেই কামখিনি কৰি পেলে তেওঁ বৰ ফুটি মনে উলাই গুছি গল কাৰণ মানুহগৰাকীও তেওঁ আৰু পুলিচত নিদিয়ে বুলি ভাবিলে আৰু তাছত তেওঁ দুদিনৰ কাৰণে সেই কথাষাৰ প্ৰমিসটো ঠিকে ৰাখিলে যে মই চুৰ নকৰো কিন্তু তৃতীয় দিনৰ দিনা তেওঁ কি হ'ল তেওঁ মনত হেতু পৰিলে কি মনত পৰিলে কিতাপখিনি কথা হে যে কিতাপখিনি কিনিব মন গৈছিলে তেতিয়া তেওঁ ভাবিলে যে মই নহয় এটু নহয় নাই মই বেলেগ এটা ঘৰত আকৌ প্ল্যান কৰি পেলে কিনিম কাৰণ
কেইমাহমান সময় আছে কিতাপখিনি আহালৈকে গতিকে মই আৰু এটা ভালকে প্লেন কৰি পেলাই কিনিম কিন্তু সেইখিনি ভাবি থাকোঁতেই কি হ'ল দুপৰীয়া সময়ত কিন্তু সেইদিনাখন পুলিচ আহিলে আহি পেলাই তেওঁক এৰেষ্ট কৰি পেলাই কিন্তু লৈ গ'ল কিন্তু এৰেষ্ট যেতিয়া কৰে তেতিয়া তেওঁ অকমান আচৰিত হ'ল কিয় এৰেষ্ট কৰিছে তেওঁক এৰেষ্ট কৰিছিলে যে এই ঘৰটোত যিটো শটওভাৰ গ্ৰান্ট এই ঘৰটোত চুৰ কৰিছিলে বুলিয়ে তেওঁ তাৰ চুৰ হৈছিলে আৰু চুৰৰ চুৰি কাৰ্যটো তেওঁ কৰিছিলে বুলিয়ে তেওঁক চুৰ কৰি লৈ গ'ল তেওঁক মানে এৰেষ্ট কৰি লৈ গ'ল তাৰপিছত তেওঁ যেতিয়া পুলিচ থানাত থাকে তেওঁ তাতে এগৰাকী মানুহক পালে কিন্তু তেওঁ মানে বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছে যে এই যিখিনি তেওঁ কৰিছিলে সেইটো তেওঁ চুৰ কৰা নাছিলে কিন্তু ঘৰৰ মানুহগৰাকীয়েহে বিচাৰিছিলে সেই পইচাখিনি বা সেই জুৱেলাৰীখিনি তেওঁ উলিয়াই দিয়াটো কিন্তু সেই কথাটো তেওঁ কোনো বিশ্বাস কৰা নাছিলে কাৰণ তাতে এগৰাকী 60 বছৰীয়া মাইকী মানুহ বহি আছিলে আৰু সেই 60 বছৰীয়া মাইকী মানুহগৰাকীয়ে কিন্তু অলপ she is sharp tongue মানে অকমান কথাবোৰ বৰ ভালকে ধুনিয়াকে নকয় ইগৰাকী মানুহে বৰ ধুনিয়াকে কৈছিলে কিন্তু তেওঁ অলপ মানে টানকে কথাবোৰ কয় সেই মানুহগৰাকীয়ে ক'লে যে এই মানুহটোৱে গোটেইখিনি কথা ননসেন্স কৈছে মানে এনেই গল্প বনাই পেলাই কৈছে মই কেতিয়াও মোৰ ঘৰতে মোৰ বস্তুখিনিকে জুৱেলাৰীখিনি চুৰ কৰি পেলাই মোক দিবলৈ কেতিয়াও কোৱা নাছিলো আৰু গতিকে তেওঁক সেই কাৰণে তেওঁই চুৰ কৰিছে বুলি তেওঁ ধৰি পেলাই তেওঁ এৰেষ্ট কৰিলে আৰু তেওঁ এতিয়া জেলত তেওঁ প্ৰিজনত আকৌ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হিচাপে তেওঁ কাম কৰিবলগীয়া হ'ল তেওঁ যিটো সেন্টেন্স যিখিনি তেওঁ এতিয়া থাকিব লাগিব তেওঁ পানিশমেন্ট হিচাপে হেতু হ'ল এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হিচাপে তেওঁ আকৌ কাম কৰিলে আৰু তেতিয়া তেওঁ মাজে সময়ে কি হয় তাতে যে এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হিচাপে থাকে তেওঁ মাজে সময়ে এই মানুহগৰাকীৰ কথা মনত পৰে এই যে ধুনীয়া মানুহগৰাকী বৰ এট্ৰেক্টিভ চাৰ্মিং আছিলে ধুনীয়া আছিলে মানুহগৰাকী কেনেকে আহি পেলাই মানে ফাঁকি দি ছল কৰি পেলাই ডিসিভ কৰি পেলাই কেনেকে তেওঁ ঠগাই পেলাই তেওঁ গুটেইখিনি তেওঁৰ হতুৱে কামখিনি কৰাই পেলাই গুটে পইচাখিনি মানুহগৰাকীয়ে ধুনীয়াকে চুৰ কৰি পেলাই লৈ গুচি গ'ল কাৰণ তেওঁ এবাৰো ভবা নাছিলে যে মাইকী মানুহগৰাকীয়ে তেওঁ কেনেকে ঠগাব আৰু সেই কাৰণে কি হয় যেতিয়া মানুহে তেওঁ honor among thieves মানে যে চুৰ সমাজৰ মাজত বা চুৰ বিলাকৰ মাজত ইজন সিজনৰ প্ৰতি ৰেসপেক্ট থাকে সন্মান থাকে বুলি কথাষাৰ কয় তেওঁলোকে কোনো কাকো নঠগাই বুলি কয় সেই কথাষাৰ শুনিলে তেওঁৰ খুব খং উঠিছিলে হেতুৱে হল গল্পটো আৰু গতিকে আমি এটা মেসেজ পাওঁ মেসেজটো কি the message of the story is that we should not trust anyone without discovering out about the person মানুহজনৰ বিষয়ে নজনাকে আমি তেওঁলোকক কেতিয়াও বিশ্বাস কৰিব নালাগে তোমাকে বুজি পালা সকে গল্পটো এবাৰ পঢ়ি চাবা তেতিয়া তোমাকে ভালকে বুজি পাবা হয় ছাত্ৰ ছাত্ৰী সকলে নিশ্চয় খুব মনোযোগেৰে আপোনাৰ পাঠদান শুনিলে কুৱেশ্যন অফ ট্ৰাষ্ট এই গল্পটো ভালদৰে শুনিলে এতিয়া ছাত্ৰ ছাত্ৰী সকলে প্ৰশ্ন কৰিব আমি কেবাটিও প্ৰশ্ন হোৱাটছএপ যোগে পাইছো ফোন নম্বৰ কেটিও কৈ দিছো ফোন যোগে যে প্ৰশ্ন কৰে 2320 আৰু 266325 ইয়াৰ আগত গুৱাহাটীৰ কোড নম্বৰ 0361 লগাই লবা হোৱাটছএপ নম্বৰ জানাই 6003540566 আমি হোৱাটছএপ যোগে কেবাটিও প্ৰশ্ন পাইছো মংগলদৈৰ পৰা মানস প্ৰতিম হাজৰিকা এটি প্ৰশ্ন কৰিছে প্ৰশ্নটো হ'ল what are the subtle ways in which the lady manages to deceive Horace Danby into thinking she is the lady of the house why does not Horace suspect this that something is wrong এটো হল তোমালোকৰ টেক্সট বুকতে আছে কোৱেশ্চনটো 2 নম্বৰ প্ৰশ্নটো মই উত্তৰটো তোমাক অকমান কৈ দিছো তোমালোকে অকমান ভালকে মন কৰি শুনিবা এই প্ৰশ্নটোত কিমান মান নম্বৰ থাকিব পাৰে বাৰু এইকেটা আসলতে তা মানে আপোনালোকৰ যেটো সাপ্লিমেন্টাৰী ৰিডাৰৰ সাধাৰণতে কি মানে 5 মাৰ্কৰ প্ৰশ্নই আহে হয় কিন্তু হেতু আপোনাৰ ব্ৰেকআপ হিচাপে আহিব পাৰে যেনে ধৰক 2+2+1 বা ধৰক 2+3 এনেকৈ হ'ব পাৰে অকল 5 মাৰ্কসও আহিব পাৰে বাট 1+2+2 এনেকৈ আহিব পাৰে হয় সো এটো ধৰক এনে যে দুটা পাৰ্টে আছে এতিয়া হয়তো 3+2 হ'ব পাৰে বা 2+3 এনেকৈ সেপাৰেট হ'ব পাৰে মই অকমান শৰ্টকে কৈ দিছো তোমাক পইণ্টছ কেটামান হয় হেতু হ'ল the lady তাৰমানে her confident walk her act of touching up her makeup and the ease with which she picks up the silver cigarette box which
silver box, arranges the ornaments in their right place with so much confidence, can make anyone believe that she is the lady of the house. Besides, Horace had become nervous and frightened when he saw the woman in the doorway, and due to that, he could not think properly. আৰু তেওঁ সেইকাৰণে সাসপেক্ট কৰা নাছিলে কাৰণ তেওঁ ইমান ধুনিয়াকে ঘৰৰ মানুহৰ নিচিনাকে এই গুটে কামখিনি কৰিছিলে আনসাৰটোত কৈ দিলো গুটে মেইন পইণ্ট কেটা কৈ দিছো আৰু হয় আৰু গৰাকী ছাত্ৰীয়ে দৰ্শনা কাশ্যপ লখিমপুৰৰ বিহপুৰিয়াৰ পৰা প্ৰশ্ন এটি পঠিয়াইছে হোৱাটছএপ যোগে what does Horace Danby like to collect and why what does etu what does etu prothom prashnotoy ase why does he steal every year etu e prashnotot mong arambhonite mo koi disilu etu ekdom arambhonite tomok ekhinte ase what does he like to collect he likes to collect rare and expensive books yate swat malke second paragraph to second line of dia ase he loved rare expensive books so tumalke likhiba he liked to collect rare and expensive book or why does he steal every year so that answer to ako eke so that he could buy these rare and expensive books through a secret agent হয় দৰ্শনাই এখিনিতে উল্লেখ কৰিছে যে দৰ্শনাই আমাৰ এই জীবুৰ অনুষ্ঠান আমি প্ৰচাৰ কৰি আছো এই অনুষ্ঠানসমূহৰ পৰা যথেষ্ট উপকৃত হোৱা বুলি আমাক জনাইছে আমাৰো জানি ভাল লাগিছে হয় আৰু হেতুই আমাৰ সাৰ্থকতা অনুষ্ঠানসমূহ প্ৰচাৰ কৰা আমি জিন্তু দাসৰ পৰা এটি প্ৰশ্ন পাইছো what does Horace Danby like to collect আপুনি এইমাত্ৰ কলিবে rare and expensive book হয় আৰু গৰাকী ছাত্ৰ জ্যোতিন মিলি লখিমপুৰৰ সতিয়ানাৰ পৰা পঠিয়াইছে প্ৰশ্ন how did the lady befooled Horace Danby তেওঁ কেনেকে বিফুল কৰিছিলে তেওঁ কেনেকে ঠগাইছিলে হেতু হল এই মানুহগৰাকী এটো কোন দিঘল হ'ব আসতে প্ৰশ্নটো উত্তৰটো লিখিবলৈ গলে মানে কি হ'ব মই কথাখিনি কৈ দিও মানুহগৰাকী প্ৰথম এইখিনি পাই লিখিব লাগিব যে কাৰণ এটো 5 মাৰ্কৰ উত্তৰে লিখিব লাগিব এটো গতিকে মানুহগৰাকী যেতিয়া তেওঁ হৰেছ ডেনবি যেতিয়া তেওঁ ঘৰলে আহিছিলে আহুনতে যেতিয়া তেওঁ মানুহগৰাকীক প্ৰথম লগ পাইছিলে তুমি সেইখিনি প্ৰায় কিন্তু লিখিব লাগিব যেনেকে ধৰা এইটো পেজ নাম্বাৰ টু কিমান 21 ত এইখিনি যে আছে then he heard a voice say from the doorway অলপ এইখিনি মানৰ প্ৰায় লিখিব লাগিব যে তেওঁ আমি কব পাৰো জ্যোতিন মিলিক যে তুমি পাঠ্যপুথিখনৰ পেজ নাম্বাৰ 21 page number 21 a line then he heard a voice say from the doorway অলপ এইখিনি মানৰ পৰা বস্তু লিখিব লাগিব কাৰণ এখানে পৰা দিঘলিয়া হ'ব যে তেওঁ সোমাই আহাৰ পিছত যেটা তেওঁ হাঠিয়াই থাকুতে দুবাৰ হাঠিয়াৰ পিছত তেওঁ কি হৈছিলে তেতিয়াহে মানুহগৰাকী যেটা মাতিছিলে তেতিয়াই তেওঁ প্ৰথম মানুহগৰাকীক পাইছিলে আৰু মানুহগৰাকী কি বিচাৰিছিলে আহি পেলে তাৰপিছত আপোনাৰ পেজ নাম্বাৰ 23 দিয়া আছে যে মানুহগৰাকী কি বিচাৰিছিলে আৰু তেওঁ কেনেকে তেওঁ মানুহজনক ঠগাইছিলে কি কৰি পেলে কি কথা কৈছিলে যে তেওঁ ঘৰৰ মালিক হয় তেওঁ হাজবেণ্ড নাথাকে পেজ নাম্বাৰ 23 এখিনি ধুনিয়াকে দিয়া আছে যে তেওঁ এখিনি দিয়া আছে তোমালকে সোৱা যে তেওঁ ঘৰৰ মালিক নাহে কিমান দিনৰ কাৰণে নাহে আৰু তেওঁ পাৰ্টিলে যাবলগীয়া আছিল কাৰণে সেইখিনি অৰ্নামেন্টস তেওঁ পিন্ধিব লাগিছিলে তেওঁ ঘৰৰ যেটো সেফটোৰ যেটো কম্বিনেশনটো নাম্বাৰটো তেওঁ পাহৰি যোৱাৰ কাৰণে তেওঁ আকৌ সেইটো মানুহজনক তাৰমানে হৰেছক ভাঙিবলৈ কৈছিলে যেহেতু তেওঁ পাৰ্টিলে পিন্ধি যাব লাগিব সেইদিনাখন এই গুটেখিনি কথা লিখিব লাগিব আৰু হৰেছে যে তেওঁ বিশ্বাস কৰি পেলে সেইখিনি যে তেওঁ দি দিছিলে খুলি পেলে আৰু জুৱেলাৰীখিনি দি দিছিলে দি দিয়া কাৰণে তেওঁ তেনেকে জুৱেলাৰীখিনি পালে আৰু হৰেছৰ আগত তেওঁ ইমান ধুনিয়াকে ওলাইছিলে আহি পেলে ঘৰৰ মানুহগৰাকী নিচাতে এই প্ৰথম যেটো ইমাতক মাটা প্ৰশ্ন উত্তৰ তোমাক কৈ দিছিলো হার কনফিডেন্স ৱক হার এক্ট এইখিনি বস্তু লিখি দিবা কাৰণ সেইখিনি দিয়ে প্ৰথমতে হৰেছে ভাবিছিলে যে এই মানুহগৰাকী ঘৰৰে মানে মালিকনি হয় বুলি
আৰু তাৰ পিছত লাষ্টত তেওঁ যে এইখিনি দি পেলাই গুচি গ'লগে জুৱেলাৰী খিনি আৰু মানুহগৰাকী তেনেকে মানুহটো ঠগালে মানে অকমান 5 মাৰ্কলৈ লিখিব আৰু ভাষাটো অকমান নিজৰ ভাষাতে লিখিব লাগিব কাৰণ এইটো মানে অকমান ডাইৰেক্ট স্পিচত আছে তাকে এই ক্ষেত্ৰত তেওঁলোকে কেনে ইনডাইৰেক্ট স্পিচত লিখিব ইনডাইৰেক্ট স্পিচতে লিখিব লাগিব উত্তৰসমূহ তেওঁলোকে মানে ডাইৰেক্ট স্পিচত লিখিব নোৱাৰে এইটোৱে কথা নিশ্চয় গম পাইছে যতীন মিলিয়ে কথাখিনি আৰু এগৰাকী ছাত্ৰী অংকিতাই যোৰহাটৰ পৰা জানিব বিচাৰিছে পেজ নম্বৰ 25 তাতে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ 2 3 4 এই প্ৰশ্নকিটি জানিব 2 নম্বৰটো মই এমাত্ৰ কৈ দিলো এই যে সুধিছিলে এমাত্ৰ কোনবা জনে একটা প্ৰশ্ন মই এমাত্ৰ কৈ দিছিল 2 নম্বৰ প্ৰশ্নটো উত্তৰটো কৈ দিলো হয় আৰু একানে হেতু নকৈ প্লে 3 নম্বৰটোলে যাও নেকি হয় 3 নম্বৰ আৰু Horace Denby was a good and respectable but not completely honest এই প্ৰশ্ন মই গুটেটো প্ৰশ্নটো নপঢ়ো বাৰু এই প্ৰশ্নটো উত্তৰটো তোমাক মই কৈ দিছো অকমান মন কৰি লোৱা Denby's habits were not typical of a thief. He was fond of books. He used to steal only once in a year, so he was never stealing more than his needs. Act of theft is still a crime, no matter how good a thief behaves. So, Denby can't be termed as completely honest. He is not a regular offender like other thieves, so he can't be categorized as a typical thief. That is a respectable, honest, completely honest no hetu eta uttortot mo bujai dilu je ta sur je to sure jodiu ta onno suror nisna no hoy khub gonai sur kori na thake bosorot ebare kore aru ta sur kora intention tu iman beya no je kitab kinibor karone asolte ta sur kore kintu Suri to suri আৰু crime to crime হয় হেকানে একেবাৰে honest বুলি তেও কব নোৱাৰি আৰু তেও বেলেগ সুৰতকে অলপ বেলেগ আছিল হেকানে তেও typical সুৰ বুলিও কব নোৱাৰি আৰু 4 নম্বৰ প্ৰশ্নটোত আছে Horace Denby was a meticulous planner মানে যি খুব ধুনিয়াকে প্ল্যানটো কৰে but still he faltered where did he go wrong কিন্তু তেও কিবা এটা ভুল হৈ গল কোড ভুল হৈ গল Horace Denby failed to get enough information about real occupant of the house. Te atatke dangor bhul hetuwe koile te ghortu bikhoye imankhini kotha khobor lole kintu ghoror malik kiman ba ghorot member kiman asolte he bostutu teo kintu khobortu olo bhalke nolole toke hekhini atatke dangor bhul korile he seems to be too occupied with collecting information about house map wiring and location of the valuable things to ekhini besi gurutto dile wiring kenekwa ghortur map khon kenekwa ba valuable bostubur kot thake although he was smart enough to know the dog's actual name but overlooked getting the identity of the occupants of the house once he was in trouble then probably his clever mind gave way to carelessness leading him to open the safe without wearing gloves. So hekinte teo bhul hoi goisile mo uttortot koi disu gutekini kotha aru eti proshno korise Suraj Yadabe Tinisukiar pani tola pra jotesto duror pra korise Tinisukia pani tola pra Suraj Yadabe ei proshnoti korise Horace Denby represents such people who adopt the wrong ways to fulfill their wishes. What values would you like such people to imbibe to reform themselves? Etia hetu kobole hole kotha to enekwa je teo jihetu sur hoy prothom kotha hol jihetu teo sur hoy gotike teo suri karjotu eriboi lagibo eta value hol hetu kan sur ei bosorok ebare korok ba 5 bare korok 2 bare korok kotha to nai sur suri gotike jodi if he has to imbibe the values the first and foremost thing he has to give up his wrong ways jitu teo to wrong kame korise na hot মানে ধরনে তেও ইনকাম কৰিব লাগিব এতিয়া ধৰক he has a business of locks so then he has to develop that business instead of at least yearly going for a robbery he should work hard in his business since he has been able to appoint 2 helpers to assist him probably if he works hard maybe he can earn more where he can
fulfill his desire of getting the books, for which he need not have to go and commit a crime like a robbery or a theft. Rather, he should work hard to meet up with his expenses and to afford to buy the books. So he has to follow the right path and he should not take recourse of the wrong ways. That bhul pathere jabo nalage ar bhul. হয় গুৱাহাটীৰ ইহাবাৰীৰ পৰা দিব্যজ্যোতি কলিতা এটি প্ৰশ্ন সুধি পঠিয়াইছে হু ইজ দ্য ৰিয়েল কালপ্ৰিট ইন দ্য ষ্টৰী ৰিয়েল কালপ্ৰিট to mahila goraki. The lady is the real culprit. She is the real culprit, woman who pretended to be a family member of the family living at the Shotover grounds. She cleverly acted as a family member and made Horace believe that she wanted him to open the safe just because she had forgotten the number. Horace believed her and opened the safe for her. So, Manu Goraki, the real culprit. আৰু গৰাকীয়ে প্ৰশ্নটি কৰিছে where did he go wrong and why দশৰথ মেধিয়ে জানিব বিচাৰিছে এইটো মই এইমাত্ৰ প্ৰশ্নটো উত্তৰটো দিয়ে দিছিলো এই যে 4 নম্বৰ প্ৰশ্নটো যে দিছিলো সেইটো উত্তৰটো মই এইমাত্ৰ কৈয়ে দিলো হয় দশৰথ মেধিয়ে নিশ্চয় উত্তৰটি পাইছে তথাপি মই এবাৰ মই কৈ দিছো বা গোটেইটোৱে মই কৈ দিও তাৰমানে অকল এইটো তাৰমানে আগত আৰু অলপ কথা আছে এইখিনি মিলাই ক'বলৈ মই উত্তৰটো আকৌ এবাৰ কৈ দিছো Horace Denby failed to get enough information about real occupants of the house. He seems to be too occupied with collecting information about house map, wiring, and location of the valuable things. Although he was smart enough to know the dog's actual name, but overlooked getting the identity of the occupants of the house. Once he was in problem, then probably his clever mind gave way to carelessness, leading him to open the safe without wearing gloves. Ekinite teo bhul hoi gol. Teo nervous hoi gosile karone teo ar gloves tu pindhiboleke teo pahori gol. আমি ডিব্ৰুগড়ৰ পৰা ৰক্তিম ডিকম জাতীয় বিদ্যালয়ৰ ছাত্ৰ ৰক্তিম গোস্বামী ডিব্ৰুগড়ৰ প্ৰশ্ন সুধিছিলে হাউ ডিড দ্য য়াং লেডি ট্ৰিক হৰেছ ডেনবি আৰু এটা হয় ট্ৰিক হু ইজ হৰেছ ডেনবি আৰু এটা প্ৰশ্ন সুধিছে যে আমি ইংৰাজীৰ স্পেলিং বানান কিয় লিখোতে ইমান ভুল কৰো বা ভুল হৈ যায় প্ৰথম কথাটো হল হাউ শি ট্ৰিক টু মই অলপ দেৰি আগতে এইটো কৈয়ে দিছিলো গতিকে সেইটো অলপমান বহলাই লিখিবই লাগিব এতিয়া যিখিনি কথা মই পেজ নাম্বাৰ আৰম্ভণিত কৈ দিছিলো এইটো পেজ নাম্বাৰ 21 ৰ আৰম্ভণি পৰা অকমান লিখিব লাগিব পেজ নাম্বাৰ 22 টো আছে তেওঁ কেনেকে আহি ফায়াৰ প্লেছৰ ওচৰ বস্তুখিনি মানে হজাই মেলি লৈছিল কুকুৰটোক কেনেকে কন্ট্ৰোল কৰিছিল এইখিনি বস্তু লিখি পেলে তেওঁ আহি পেলে এইখিনি ক'ব লাগিব যে হৰেছ ডেনবাই যেতিয়া তেওঁ যাব বিচাৰিছিলে তেওঁ কেনেকে বুদ্ধি কৰি তেওঁক ৰাখি পেলে তেওঁ বুদ্ধি কৰি পেলে কেনেকে সেফটো খুলিবলৈ দিলে এইমাত্ৰ মই গুটেখিনি দিঘলকে অকমান কৈয়ে দিছিলো পেজ নাম্বাৰ 23 লৈকে আছে সেইখিনি হয় তাৰপিছত তেওঁ আৰু এটা প্ৰশ্ন সুধিছিলে কি হৰেছ ডেনবাই কোন হয় হু ইজ হি ইজ একচুয়ালি ক'বলৈ গ'লে তেওঁ দুটাই লিখিব লাগিব যে প্ৰথম কথা হল হি ইজ আ ৰবাৰ বুলি লিখিব লাগিব কাৰণ গল্পটো মতে তেওঁ আসলে থিফে আছিলে আসলে হেতুৰ ওপৰতে ভিত্তি কৰি দিছিল সেইকাৰণে হি ইজ আ থিফ হু ইউজ টু steal or rob a particular house only once a year who also has a deep liking for rare and expensive books or who loved books এইখিনি লিখিব লাগিব আৰু তাৰ তৃতীয় প্ৰশ্নটো হল যে আমাৰ কিয় ইংলিছৰ স্পেলিং অলপমান ভুল হয় তোমালোকে এটা কাম কৰিব পাৰা অকমান মই এটা উপায় দিব পাৰো যেতিয়া তোমালোকে লিখিবা ইংলিছ যেটুকে পঢ়িবা সেই বস্তুটোকে অকমান বহিত লিখি পেলে পঢ়িলে কি হয় যেতিয়া এনে এটা স্পেলিং যদি মুখস্থ কৰি থাকা আৰু যেতিয়া তুমি লিখি দিয়াৰ লগে লগে সেইটো তাৰমানে বেছি সহজে মনত ৰয় সো যদি হয় উত্তৰ হিচাপেও যদি লিখা তেনেকুৱাকেও লিখি প্ৰেক্টিস কৰিব পাৰা আৰু নহলে যিকেইটা তোমালোকে শব্দ অসুবিধা পোৱা টান পোৱা
সেইকেইটা বহি এখনত লিখি লবা তে লিখি দি পেলাই এটা লেসন যেটা পঢ়িবা সেই যেতিয়া বাৰে বাৰে সেই ওয়ার্ডটো আহি থাকিব বা দুই তিনিবাৰ লিখি দিবা সেই অটোমেটিক্যালি হি অলপ মুখস্থ হৈ যাব গতিকে যেটো শব্দ অলমান অসুবিধা পাইছে হেতু দুবাৰ তিনিবাৰ চাৰিবাৰ লিখিলে হৈ যায় আৰু যেতিয়া উত্তৰবোৰ যেতিয়া লিখিব যেতিয়া তেওঁলোকে মানে কি হয় ইংলিশত যদি খুব ঘনাই লিখা নহয় যদি মিডিয়ামটো অসমীয়া বা বেংগলী বা তেনেকুৱা ধৰণৰ হয় তেতিয়া কি ইংলিশটো ইমান ঘনাই লিখা নহয় তো তেতিয়া কি হয় তেওঁলোকে যিখিনি উত্তৰ পঢ়ে যিখিনি পঢ়ে সেইখিনি সদায় লিখি পেলাই পঢ়িব লাগে তেতিয়া কি হয় সেন্টেন্স ফ্ৰেমিংটো শুদ্ধ হৈ থাকে গ্ৰামাৰ খিনিও শুদ্ধ হৈ থাকে আৰু কি ওয়াৰ্ড লিখি যাওঁতে কি হয় কেতিয়াবা মুৰেদি বেছি ভাবা যায় হাতখন ধৰক কমকে চলে তেতিয়া হলে কি সেই বস্তুটো মানে পৰীক্ষাত কি সেই বস্তুটো লিখি প্ৰেক্টিস কৰে নহয় তেতিয়া মানে সুবিধা হয় আৰু পৰীক্ষাৰ বিশেষকে ওচৰত যদি অলপমান সময়টো চাই লয় যে মই এটা ধৰক 5 মাৰ্কৰ উত্তৰ 15 মিনিটতকে বেছি দিবই নোৱাৰো মানে নহলে পেপাৰ কমপ্লিট নহব ধৰক তেনেকে যদি ধৰি লয় তেতিয়াহে সঁচাকে পৰীক্ষাত 15 মিনিটৰ ভিতৰত শেষ হ'ব এটা মানে খুব ভালকে আপুনি বুজাই দিলে নিশ্চয় সকলোৱে এই নিয়ম পালি চলিব বিশেষকৈ যি সকল ছাত্ৰ ছাত্ৰী আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকল তেওঁলোকে মানে লিখি পঢ়াটো খুবেই দৰকাৰ মানে প্ৰয়োজন আৰু সকলো কথাতেই লিখি পঢ়িলে এনে সহজতে মনত থাকে প্ৰেক্টিস মেক্স এ ম্যান পাৰফেক্ট বুলি কয় লিখি প্ৰেক্টিস কৰা হয় আৰু এটা প্ৰশ্ন তৰালি গগৈয়ে কৰিছে ধেমাজিৰ ঘুগুহাৰ পৰা কৰিছে হু ইজ স্পিকিং টু হৰেছ ডেনবি who is speaking to manugorake kotha pati ase who is speaking to Horace Denby so there was a woman he manugorake manu that ready in the red bully dise na jegorake manu ronga kapur pinhi asile so there was a woman standing in the doorway who was speaking to Horace Denby she was a young beautiful lady and was dressed in red color she was pretending to be one of the family member মই অকমান দিঘলকে কিয় কৈছো কেতিয়াবা এই প্ৰশ্নটো হয়তো 1 মাৰ্কৰ কাৰণে যদি আহে তেতিয়া হলে 1 মাৰ্কৰ কাৰণে একদম সিধা 1 মাৰ্কৰ উত্তৰ হিচাপে লিখিলেই হয় there was a woman standing in the doorway and she was the one speaking to Horace Denby কিন্তু যদি 2 মাৰ্কৰ কাৰণে আহে মই যিখিনি পিছৰ 2 লাইন মান আৰু দুআখাৰি মান কৈ দিলু সেইখিনি কিন্তু এড কৰি দি লিখিবা কাৰণ কি একটা প্ৰশ্ন কেতিয়াবা 2 মাৰ্কৰ কাৰণে আহিব পাৰে এটা বহলা লিখিব লাগিব হয় এটা প্ৰশ্ন দুগৰাকী ছাত্ৰীয়ে কৰিছে বাক্সাৰ পৰা তেওঁৰ নামটো দিয়া নাই জানিব বিচাৰে ডেসক্ৰাইব দ্য মিটিং বিটুইন হৰেছ ডেনবি এণ্ড দ্য ওমেন আৰু এই প্ৰশ্নটোকে কৰিছে বশিৰে নগাঁৱৰ পৰা একেটাই প্ৰশ্ন ডেসক্ৰাইব দ্য মিটিং বিটুইন হৰেছ এণ্ড হেতু মানে মিটিং মানে কেনেকে লগ পালে you have to start from the point when he মই গুটে বস্তুটোহে খালি কৈ দিব পাৰিম যেটো পুৰা 5 মাৰ্কৰে উত্তৰ হ'ব এটো তোমালোকে পেজ নম্বৰ 21 পৰা আৰম্ভ কৰিব লাগিব from the time when he entered the house and he sneezed for the second time দ্বিতীয়বাৰ যেতিয়া হাঁচি আছিলে he heard a voice asking him what was his problem was it cold or hay fever eto page number 21 ot ase olop tolole so third last paragraph tote ase hekhini pa likhibo lagibo te keneke log paise that was the first meeting tetia te prothom log paisile and then after that you will have to talk about what was their discussion going on how Horace Denby pleaded the lady to let him go and how the lady pretended to be as she was talking to Horace Denby how the lady pretended to be the owner of the house our page number 822 that's a beginning on how she arranges the things in the room how she controls the dog and then how she both of them come to a compromise finally that how this lady would give him a chance to go provided he opens the safe for her and finally he decides to do that and then he leaves the house and he goes happily thinking that he is safe the এই বস্তুখিনি অকমানি পেজ নাম্বাৰ 23 টু আছে গুটেখিনি অকমান বহলাই প্লে লিখিব লাগিব মেইন বস্তুখিনি কৈ দিছো কি হপা লিখি কেনেকে বহলাই লিখিব লাগিব এটো মানে পুৰা প্ৰিপেয়াৰ কৰি লিখিব লাগিব আৰু ধৰক হয়
আৰু এটি প্ৰশ্ন আমি পাইছো সিমেন্ট চাপৰি ধেমাজিৰ সিমেন্ট চাপৰিৰ পৰা জ্যোতিষমান দত্তই পঠিয়াইছে হাউ দ্য লেডি ডিসিভড হৰেছ ড্যানবি প্লিজ আনসাৰ হাউ টু ৰাইট ইন আনসাৰ শীট এণ্ড হাউ টু কনক্লুড দ্য আনসাৰ কেনেকে আৰম্ভ কৰি কেনেকে শেষ কৰিব লাগিব জানিব বিচাৰিছে আৰু জ্যোতিষ মানে আৰু এটি প্ৰশ্ন লগতে কৰিছে হাউ হৰেছ showed dexterity in robbery কুশলতা কেনেকে দেখুৱাইছে এতিয়া প্ৰথমটো হ'ল তুমি কেনেকে লিখিবলে হল মই এটা কথা যদি এটো 5 মাৰ্কৰ প্ৰশ্ন আহে তেতিয়া হলে সদায় এটা প্ৰশ্ন 5 মাৰ্কৰ উত্তৰ লিখিবলে হলে এটা সদায় অকমান ইন্ট্ৰোডাকশন বুলি যে কয় সেই ইন্ট্ৰোডাকশনটো সদায় অকমান দি লবা যিটো ষ্টৰীটো থুলমুলকে গল্পটো কিহৰ ওপৰত বা পাঠটো কিহৰ ওপৰত অকমান সুটিকে কিবা এটা দি লবা যেনেকে ধৰা this story is about a thief who gets a taste of his own medicine এই ষ্টৰীটো গল্পটোকে চুৰজনৰ ওপৰত জনে তেওঁ নিজে চুৰ কৰিবলৈ গৈ ঠক খালে তেনেকে এটা ইন্ট্ৰোডাকশন 2 বা 3 লাইনৰ এক বেছি দীঘল ইন্ট্ৰোডাকশন নিদিবা হেইটো লিখিবা লিখি পেলে তেওঁ কেনেকে ডিসিভ কৰিলে কেনেকে চিট কৰিলে হেকিন্তু মই বহুত বাৰ এতিয়া কোৱাতে মই বাৰে বাৰে বুজাই কৈ দিছো হেখিনি ভিতৰত অকমান লিখিবা আৰু তাৰ পিছত কনক্লুজনত এইটোৱে লিখিবা যে এই যে লাষ্ট প্যাৰাগ্ৰাফটো যিখিনি দিয়া আছে that now he is appointed the assistant librarian in a prison and he regrets মানে কিয় ৰিগ্ৰেট কৰিলে যে তেওঁ মানুহগৰাকী প্ৰথমবাৰৰ লগ পাউতেই তেওঁ মানে একেবাৰতে মানুহগৰাকী ঘৰৰ মানুহ হিচাপে বিশ্বাস কৰিছিল কিন্তু আৰু এটা কথা আছিল যে তেওঁ প্ল্যানিং খিনি যদিও ভালকে কৰিছিল তেওঁ এটা যে ভুল কৰিলে যে ঘৰৰ মেম্বাৰ বিলাক কোন সেই বস্তুটো তেওঁ অকমান গুৰুত্ব নিদিলে তো সেই এটা ভুল তেওঁ যে থাকি গল তো সেই বস্তুটো দি অকমান তেনেকে প্লে কনক্লুড কৰিবা লগতে লিখিবা যে তেওঁ জেলত থাকুনতে মানুহে যেতিয়া অনাৰ among thieves বুলি কয় তেতিয়া সেই কথা হাৰটো তেওঁ মানে অকমান বেয়া পায় কাৰণ তেওঁ মাইকী মানুহ গৰাকীয়ে আসলে তেওঁ ঠগাইছিলে হয় আমি কলিটি লৈ লৈছো হয় হেল্ল' Hello. হয় তুমি কোনে কৈছা কোৰ পৰা কৰিছা Hello. হেল্ল' হয় নমস্কাৰ তুমি কোনে কৈছা নামটো কোৱা মই ৰঙিয়া তুলসীবাৰীৰ পৰা প্ৰীতিশা কলিতা কৈছো হয় প্ৰীতিশা তোমাৰ প্ৰশ্নটো কৰাছোন How did the young lady trick Horace Danby? How did একটা প্ৰশ্নতে মই হেতিয়া উত্তৰটো বহুত বাৰে কলো how did the lady trick the Horace Danby কিন্তু মানে অলৰেডি মই বহুত বাৰ কৈছো আসলে কৈ তেতিয়া যদি কিবা কেনে ৰেকৰ্ডিং শুনিছে হয়তো গম পাই যাব নেকি হয় তথাপিও প্ৰীতিশা অকমা একদম সমুকে আপুনি এবাৰ প্ৰীতিশা এবাৰ মই কৈ দিছো তেওঁ মানে কেনেকে ঠগালে হয় তো এইটো লিখিব লাগিব যে তেওঁ প্ৰথমতে কেনেকে লগ পাইছিলে মই কিন্তু এটা মেইন পইণ্ট কিনা কৈ দিম তেওঁ কেনেকে লগ পাইছিলে হি লগ পাতে মানুহগৰাকী হাউ শি প্ৰিটেন্ডেড টু বি দ্য লেডি এণ্ড এক্টেড টু বি দ্য লেডি অফ দ্য হাউচ কাৰণ তেওঁ নিজৰ চুৰ আছিলে এওঁ মানুহজনে যেনেকে মেটিকুলাছলি প্লেনিং কৰিছিলে দ্য লেডি অলছো প্লেনড এণ্ড কেম টু দ্য হাউচ তেওঁ প্লেন কৰি পেলাই আহিছিলে সেইকাৰণে তেওঁ ঘৰৰ বিষয়ে সব জানিছিলে যেনেকে কুকুৰটো কন্ট্ৰোল কৰিব জানিছিলে ঘৰৰ বেলেগ বস্তুবিলাক কি ক'ত কেনেকে আছে তেওঁ জানিছিলে এণ্ড আফটাৰ দ্যাট how she tricked him to open the safe that eitu kotha koi pele that she has to go to the party and her husband is not there she has come to collect the jewelries from the safe but she forgot the combination of the safe so she wanted the help of Horace Danby to open the safe the eneke play তেওঁ কেনেকে তেওঁ ঠগাই প্লে জুৱেলাৰী খিনি চুৰ কৰি প্লে লৈ গুছি গৈছিলে হয় আমি বহুত প্ৰশ্ন পাইছো why he wore gloves পাৰ্থপ্ৰতিম ঠাকুৰীয়াই জানিব বিচাৰিছিলে আপুনি বহুবাৰ ইয়াত উত্তৰ দিছে আৰু হিৰকজ্যোতি সন্দিকৈও লখিমপুৰৰ পৰা কৰিছে why does he steal every year এটোৰ উত্তৰ আপুনি দিছে আৰু গ্লাভছটো পিনিছিলে মই আৰম্ভণিতে কৈছো যাতে হাতৰ ছাপটো নাথাকে চুৰে মানে চুৰ কৰি গলে এটা আঙুলি ছাপ বহি থাকিব যাতে হেটো কভাৰ হৈ থাকে সেইকাৰণে গ্লাভছ পিনিছিলে ছাত্ৰ ছাত্ৰীসকল আজি আমি কুৱেশ্যন অফ ট্ৰাষ্ট এই পাঠটি ইয়াতে সামৰিব লাগিব আজি পাঠ আগবঢ়ালে গুৱাহাটীৰ সেন্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী কবিতা শৰ্মাই তোমালোকেও প্ৰশ্ন কৰিলা তোমালোকলৈ ধন্যবাদ থাকিল সোমবাৰে এই 12:30 পাঠত তোমালোকে নৱম শ্ৰেণীৰ ম্যাথমেটিক্সৰ অৰ্থাৎ গণিতৰ পাঠ আছে এই পাঠত ইউক্লিডৰ জ্যামিতিৰ পৰিচয় ইন্ট্ৰোডাকশন টু ইউক্লিড জ্যামিট্ৰি
এই বিষয়ে শুনিবলৈ পাবা পুনৰ তোমালোকলৈ শুভেচ্ছা জনাই আজি অনুষ্ঠান ইমানতে সামৰিছো।